আপোনালোকৰ আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম ডেট ফিক্স হৈ গ'ল ইতিমধ্যে আপোনালোকক নটিছটো দেখাই দিম এইটো চাওক 26 তাৰিখৰ নটিছ হয় আপোনালোকৰ যিটো কমান্ডো বেটেলিয়নৰ আপোনালোকৰ কাট অফ লিষ্ট আহিছিল আৰু এটা চাওক 26 তাৰিখে আপোনালোকৰ 144 ইউবি মানে সাব ইন্সপেক্টৰ ভাইবাৰ কাৰণে আহিছে তাৰ তলতে চাওক 14 তাৰিখে এই নটিছটো ৰিমুভ কৰি দিয়া গৈছিল আসাম পুলিচৰ চাওক SLPRB কনষ্টেবল ABUB আপোনালোকৰ ৰিটাৰ্ণ এক্সাম কেতিয়াকৈ হ'ব এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় গম পাব চাওক UB পোষ্ট আছিল 1645 টা আৰু AB পোষ্ট আছিল আপোনালোকৰ 2300 পোষ্ট আছিল ইতিমধ্যে আৰু আপোনালোকৰ 114 টা আছিল আপোনাৰ মানে AP আৰু UB কনষ্টেবল আপোনালোকৰ ৰিটাৰ্ণ এক্সাম কেতিয়া হ'ব আকৌ নটিছখন ইতিমধ্যে SLPRB পৰা ৰিমুভ কৰি দিয়া গৈছিল কি নটিছখন আকৌ আহি গ'ল বহুতে ভাবি আছে 6 তাৰিখে আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম নহব নেকি আপোনালোকে এই ভিডিঅ'টো গম পাব 6 তাৰিখে ৰিটাৰ্ণ এক্সাম হ'ব নে নহয় মই নটিছটো আপোনালোকক ক্লিক কৰি দেখাই দিম চাওক এণ্ড নটিছ আপোনালোকে চাই লওক ধুনীয়াকৈ মই ৰিটাৰ্ণ এক্সাম টেষ্ট বুলি ইয়াত লেখা আছে চাই লওক পষ্টপন হৈ গৈছে চাওক আসাম ইয়াত ধুনীয়াকৈ আছে এই PDF টো মই ডাউনলোড কৰিছোঁ ইতিমধ্যে ডাউনলোড কৰি ইয়াৰ পিছত আপোনালোকে চাই ৱেট কৰক মই দেখাই দিম আপোনালোকক চাওক এই নটিছটোত কি লেখা আছে ধুনীয়াকৈ মই আপোনালোকক দেখাই দিম আপোনালোকৰ 6 তাৰিখৰ অৱস্থানত আপোনালোকৰ কি আছে মই আপোনালোকক দেখাই দিছোঁ চাই লওক অফিচ অফ দি চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম গুৱাহাটী ৰিহাবাৰীৰ পৰা আহিছে SLPRB ৱেবছাইট ডেট আপোনালোকৰ চাওক 16/3/2025 তাৰিখে আহিছিল আপোনালোকৰ এতিয়া চাওক ABUB আপোনালোকৰ যিটো APR পোষ্ট আছিল আপোনালোকে সেই পোষ্টটো আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব নে নহয় তাৰ ওপৰতে কৈ দিওঁ আপোনালোকক চাওক বহুতে ভাবি আছিল আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম নহয় 100% ইতিমধ্যে আপোনালোকৰ 100% ইতিমধ্যে আপোনালোকৰ লিষ্ট আহি গ'ল আপোনালোকৰ আসাম পুলিচৰ ABUB আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব আপোনালোকে ইয়াত চাওক লেখা আছে ইয়াত আপোনালোকে চাই লওক 6/4/2025 আপোনালোকৰ 6 তাৰিখে আসাম পুলিচৰ আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব আৰু এডমিট কাৰ্ডসমূহ আপোনালোকে কেতিয়া ডাউনলোড কৰিব পাৰিব ইয়াত চাওক স্পষ্টকৈ লেখা আছে এডমিট কাৰ্ডসমূহ আপোনালোকে 1/4/2025 আপোনালোকে 1 তাৰিখে 11টা AM ৰ পৰা আপোনালোকে আসাম পুলিচৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব এই নটিছখনে ৰিমুভ হৈ গৈছিল আপোনালোকে চিন্তা কৰিব নালাগে তো এতিয়া আপোনালোকে ভালকৈ পঢ়ি থাকক আপডেটটো পাই গ'ল আপোনালোকৰ আসাম পুলিচৰ 6 তাৰিখে ৰিটাৰ্ণ এক্সাম হ'ব সেই আপডেটটো মই জনাই দিলোঁ যদি চেনেলৰ প্ৰথম পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক চবৰে টেনশ্যন হৈ আছে যাতে SLPRB ফালৰ পৰা নটিছটো আহি গ'ল বুলি যাতে চবেই গম পায় ৰিটাৰ্ণ এক্সামৰ কাৰণে যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে চবকে শ্বেয়াৰ কৰি দিয়ক